নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলত আপোনালোকক স্বাগতম। আজি বোলে আইতাই পায়স খায়, সেইকাৰণে ভাবিলোঁ ময়ো পায়সৰ ৰেডি কৰি ল'লোঁ। গাখীৰখিনি প্ৰথমতে কেৰাহীত দি ল'লোঁ। তাৰপিছত গাখীৰখিনি চাওকচোন বাৰু, অলপৰ পৰা পৰিবলৈ গেছটো বেছি বঢ়াই দিলোঁ যে। তাৰপিছত দি ল'লোঁ ইলাচি, কিচমিচ, বাদাম অলপমান গোটা গোটা দিলোঁ আৰু অলপমান সৰু সৰুকৈ কাটি ল'লোঁ, সেইখিনি পিছত দিবৰ কাৰণে। আৰু এইফালে অলপ অলপকৈ লৰাই আছোঁ। ক্ষীৰৰ লগত আকৌ পুৰিও বনাইছিলোঁ দেই, কিন্তু সেইখিনি আপোনালোকক দেখুৱাইহে নহ'লে। মই ইউটিউব চেনেলটো আৰম্ভ কৰিছোঁহে, ইমানখিনি ভালকৈ ক'বলৈ জনা হোৱা নাই, তথাপি ট্ৰাই কৰি আছোঁ। চেনি প্ৰথমতে অলপমান দি ল'লোঁ, তাৰপিছত ভাবিলোঁ অকণমান কম হ'ব নেকি, আৰু অলপমান দি ল'লোঁ। এয়া চাউল অলপ অলপ সিজিছে, আমাৰ ৰেডি হ'বলৈ হৈছে আৰু পায়সখিনি। ইমান ভালকৈ বনাব নাজানো দিয়কচোন, আৰু তথাপিতো তাৰপিছত আমাৰ পায়স ৰেডি হৈ গ'ল। আইতাৰ কাৰণে বাতিটোত অলপমান কাঢ়ি ল'লোঁ। আমাৰ পায়স ৰেডি। আইতাক দি থৈ আহি আমি দুজনী বহি তাইক মই অলপমান খুৱাই দিছোঁ, সুধিছোঁ কেনেকুৱা হৈছে। তাই কৈছে বহুত টেষ্টি হৈছে খাবলৈ কাৰণে। বাই।